যোৱা 21 এপ্ৰিলৰ পৰা 25 এপ্ৰিল 2025লৈ উত্তৰ প্ৰদেশৰ কুশীনগৰৰ বাৰ্মিজ বুদ্ধিষ্ট মন্দিৰত 5 দিনীয়া এটি আন্তঃৰাষ্ট্ৰীয় যুৱ শিবিৰ অনুষ্ঠিত হৈ যায়। গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণৰ পুণ্যভূমি কুশীনগৰত ৰাষ্ট্ৰীয় যুৱ যোজনা দিল্লীৰ দ্বাৰা আয়োজিত শিবিৰটি বাৰ্মিজ বুদ্ধ মন্দিৰৰ লগতে বিবেকানন্দ যুৱ কেন্দ্ৰ কল্যাণ পদ্ৰনা উত্তৰ প্ৰদেশৰ সহযোগত আয়োজিত হয়। উক্ত শিবিৰলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শোণিতপুৰ জিলাৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়, নয়নমণি গগৈ, বিশাল দাস, তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়, বিউতি কান্ধুলানা আৰু ৰঙাপাৰা মহাবিদ্যালয়, উপাসনা দেৱী, ভাৰতী কেওট, ডিম্পী দেৱী, দীপাঞ্জলি কোচ, নিশা মণ্ডল, বৰষা ৰাভা, জুমিষ্টা বড়ো, নিতু তালুকদাৰ, বিশাল দাস, অম্লানজ্যোতি ডেকা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ সোৱণশিৰি মহাবিদ্যালয়, ধৰ্মেন চুংখ্ৰাং সহ 14 গৰাকী ছাত্ৰ-ছাত্ৰীৰ অসমৰ দলটিক নেতৃত্ব প্ৰদান কৰে ৰঙাপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিষয়া ডক্টৰ অশ্বিনী কুমাৰ ডেকাই। দলটি 19 এপ্ৰিলত ৰঙাপাৰাৰ পৰা যাত্ৰা আৰম্ভ কৰি শিবিৰত 21 এপ্ৰিলৰ পৰা 25 এপ্ৰিললৈ ব্যায়াম, শ্ৰমদান, ভাষা শিক্ষণ, দলীয় আলোচনাৰ লগতে বিভিন্ন যুৱ নেতৃত্ব কাৰ্যসূচীত ভাগ লয়। আনহাতে প্ৰতি নিশাই সাংস্কৃতিক কাৰ্যসূচী সত্ৰীয়া, বিহু, ঝুমুৰ, বড়ো আদি নৃত্যৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় নৃত্য পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে। বিশেষকৈ উদ্বোধনী অনুষ্ঠানত উত্তৰ প্ৰদেশৰ আয়ুষ মন্ত্ৰী দয়াশংকৰ শুক্লাই অসমৰ বিহু দলটিক প্ৰশংসা কৰি সুকীয়াকৈ আলোকচিত্ৰ ভাগ লয়। ইণ্ডোনেছিয়া, নেপাল আদি বহিঃ ৰাষ্ট্ৰৰ শতাধিক প্ৰতিনিধিৰ অংশগ্ৰহণেৰে আয়োজিত শিবিৰৰ অতিথিসকলক অসমৰ স্বাভিমানৰ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। কুশীনগৰৰ বাৰ্মিজ বুদ্ধ মন্দিৰৰ উপৰিও আটক নিৰ্মাণ কৰা ভিয়েটনাম, চীন, কোৰিয়া, জাপান, থাইলেণ্ড আদি ৰাষ্ট্ৰৰ সুকীয়া সুকীয়া বৌদ্ধ মন্দিৰ সমূহৰ লগতে বুদ্ধদেৱৰ অন্তিম শয়নৰ মূৰ্তি আৰু বুদ্ধদেৱক দাহ সংস্কাৰ কৰা স্তূপ দৰ্শন কৰি দলটিয়ে অন্যান্য অভিজ্ঞতা লাভ কৰে। অংশগ্ৰহণকাৰী অসমৰ দলটিৰ প্ৰতিগৰাকী সদস্যকে স্মৃতিচিহ্ন, প্ৰমাণপত্ৰৰ লগতে শয়নৰত বুদ্ধৰ এটি প্ৰতিমা প্ৰদান কৰে। শিবিৰৰ সামৰণি 26 এপ্ৰিলত দলটিয়ে উত্তৰ প্ৰদেশৰ ৰাম জন্মভূমি অযোধ্যা দৰ্শন কৰি 28 এপ্ৰিলত অসম পায়হি।